বৰ্তমান সময়ত শিক্ষা বিভাগ বিশেষকৈ LPUPত শিক্ষক নিযুক্তি হোৱাটো কিমান বেছি প্ৰয়োজনীয় এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। 2024 চনত সম্পূৰ্ণ শিক্ষক নিযুক্তি নহ'লে বিশেষকৈ LPUPত আৰু শিক্ষক নিযুক্তি অবিহনে এজনীয়া শিক্ষকৰে বা দুজনীয়া শিক্ষকৰে বিদ্যালয়সমূহ যেতিয়া নেকি চলাই যাবলগীয়া হয় কিমান অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰে এগৰাকী শিক্ষক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। সকলোৱে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই বিষয়টো আচলতে গম পায় কিমান প্ৰয়োজনীয়, কিমান বহুত বেছি প্ৰয়োজনীয়। LPUP শিক্ষক নিযুক্তি অতি শীঘ্ৰে সমাপ্ত হোৱাটো কিমান আচলতে প্ৰয়োজনীয় এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। আৰু আন বিভাগতকৈ কিয় শিক্ষা বিভাগ পৃথক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। কাৰণ আচলতে যদি এগৰাকী শিক্ষাৰ্থীয়ে উপযুক্ত শিক্ষা নাপায়, বুনিয়াদী শিক্ষা লাভ নকৰে, যদি বহুত শিক্ষক থাকে বহুত যদি ছাত্ৰ ছাত্ৰী থাকে তাৰ অনুপাতে যদি শিক্ষক কম থাকে, তেতিয়াহ'লে এখন বিদ্যালয়ৰ এটা বছৰ যদি ছাত্ৰ ছাত্ৰীসকলে ভালদৰে শিক্ষা লাভ নকৰে আৰু সেই বছৰটো যদি তেনেদৰে গুচি যায় কিমান আচলতে প্ৰভাৱ পৰে এগৰাকী শিক্ষাৰ্থীৰ ওপৰত এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলোখিনি কথা গম পাব। সকলোৱে ভিডিঅ'টো চাব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। সঁচাকৈ কিমান প্ৰয়োজনীয় অতি শীঘ্ৰে LPUP নিযুক্তি দিয়াটো আপোনালোকে নিজেই উপলব্ধি কৰিব। কি আচলতে শিক্ষাৰ্থীসকলৰ কি অসুবিধা হৈছে এই বিদ্যালয়খনৰ বিশেষকৈ বহু আচলতে বিদ্যালয় আছে অসমত, হয়তো হাজাৰ হাজাৰ এনেকুৱা বিদ্যালয় এতিয়াও আছে য'ত নেকি শ্ৰেণী অনুপাতে বা ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ বহুত বেছি অভাৱ হৈ আছে আৰু কেনেদৰে সেই স্কুলসমূহ চলি আছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। সকলোৱে এই ভিডিঅ'টোত আপোনালোকে কি ক'ব বিচাৰিছে বিদ্যালয়খনৰ যি শিক্ষক আছে সকলোৱে আপোনালোকে শুনিবলৈ পাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। মই এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী আমাৰ সৈতে আছে, তেওঁৰ পৰা জানিব বিচাৰিম কেনেকে ধৰণে আপোনালোকে পাঠদান অব্যাহত ৰাখিছে। হয়, ধন্যবাদ জনাইছোঁ ND24লৈ। আৰু আচলতে আমি দুজন, আপুনি যিহেতু কৈ গৈছে যে আমাৰ শিক্ষাৰ্থীৰ সংখ্যা হৈছে 252 জন আৰু আমি ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আমি শিক্ষক শিক্ষয়িত্ৰী আছোঁ মাত্ৰ 2জন। গতিকে দুজনে এতিয়া কেনেধৰণে চলাইছোঁ সেয়া আচলতে ক'বলৈ গ'লে একেবাৰে আমাৰ খুব দৌৰা-দৌৰি কৰিব লগা হৈছে, যিহেতু একে সময়তে আমি প্ৰায় দুজনে তিনিটাকৈ ক্লাছ 6টা শ্ৰেণী কণ্ট্ৰল কৰিব লগা হৈছে আৰু এইখিনিতে আমি কি ইটো ৰুমত ধৰি লওক কিবা এটা পাঠদানৰ তেনেকুৱাকৈ এটা লেচন পঢ়াই আকৌ ধৰক তাত ইটো বেলেগ এটা ৰুমত তেনেকুৱাকৈ আমি কৰিব লগা হৈছে। আৰু মেইন কথাটো হৈছে আচলতে সেইটো কথাটো ডাঙৰ কথা নহয়, কিন্তু ছাত্ৰ ছাত্ৰীসকলে যিটো পাব লাগিছিলে গুণগত শিক্ষা বুলি যিটো কোৱা হয়, আচলতে গুণগত শিক্ষা পোৱাত যথেষ্ট অসুবিধা আহি পৰিছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এয়াই বিচাৰোঁ যে আপোনালোকক আমি জনাব বিচাৰোঁ, চৰকাৰলৈকো জনাব বিচাৰোঁ যে আমাৰ বিদ্যালয়খনত 252 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে যিটো ইমান শিক্ষকৰ অভাৱ হৈ আছে, অতি শীঘ্ৰে কেনেধৰণে পাৰে বিহিত ব্যৱস্থা যেন গ্ৰহণ কৰে আৰু ইয়াত বৰ্তমানে আমাৰ শিক্ষকৰ সংখ্যা যেন তেওঁলোকে যিটো ঘাটি হৈ আছে সেই ঘাটিটো পূৰণ কৰাৰ বাবে তেওঁলোকে যেন হাতত প্ৰচেষ্টা লয়। হয়, যিহেতু প্ৰাথমিক যি শিক্ষা আইন সেই শিক্ষা আইন অনুসৰি 30 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজনকৈ শিক্ষক থাকিব লাগে যদিও এই বিদ্যালয়খনত কেনেধৰণৰ এক অৱস্থা সৃষ্টি হৈছে, 252 জন বিপৰীতে মাত্ৰ দুজন শিক্ষকে পাঠদান চলাই আছে। আমাৰ সৈতে আছে ইয়াৰ স্থানীয় বাসিন্দা আৰু টাইহোম যুৱ পৰিষদৰ তেওঁলোক বিষয়ববীয়া আৰু তেওঁলোকেও বিদ্যালয়খনত চোৱা চিতা কৰি আছে। কি ক'ব, কেনেধৰণৰ এক পৰিৱেশ আপোনালোকে চৰকাৰক আহ্বান জনাইছেনে বিদ্যালয়খনত? এই বিষয়টো এটা খুব দুখ লগা বিষয়। এইখিনিতে আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ ND24ক। আমাৰ এই স্কুলখনৰ যি সমস্যাখিনি আপোনালোকে যে দাঙি ধৰিবলৈ আহিছে আৰু চৰকাৰখনে যি ধৰণে ঢাক ঢোল বজাই উন্নয়নৰ নামত এটা ফুটা ঢোল বজাই আছে আৰু এতিয়া বৰ্তমান আপোনালোকে নিজে প্ৰত্যক্ষ কৰিব বিচাৰিছে যে স্কুলখনৰ যি শিক্ষাৰ যিটো পৰাই লগা ব্যৱস্থাটো এতিয়া বৰ্তমান 252 জন যি শিক্ষাৰ্থী এই অঞ্চলটো এটা আমি ভৱিষ্যত হিচাপে আমি পৰিগণিত কৰিছোঁ। কাৰণ কেলৈ এই শিক্ষাৰ পৰা এতিয়া বৰ্তমান যেনেধৰণে গুণগত শিক্ষা তেখেতলোকে পাব লাগিছিলে সেই শিক্ষাৰ পৰা এতিয়া বঞ্চিত হৈ আছে। চৰকাৰখনে ইয়াত গুৰুত্ব দিয়া খুবেই প্ৰয়োজন আছে। বৰ্তমান শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত বৰ্তমান ৰাজ্য চৰকাৰখন সম্পূৰ্ণ বিফল বুলি আমি অনুমান কৰিছোঁ আৰু আমি টাইহোম যুৱ পৰিষদে আমি জিলা প্ৰাথমিক শিক্ষা বিষয়া লগতে মহকুমা প্ৰাথমিক শিক্ষা বিষয়া লগতে সমজিলা আয়ুক্ত মাৰ্গেৰিটাক আমি দুখনকৈ স্মাৰক প্ৰেৰণ কৰিছোঁ। তথাপিও আৰু স্থানীয় বিধায়কসকলেও আমি এই বিষয়টো অৱগত কৰিছোঁ। বৰ্তমানে কোনো ধৰণৰ বিভাগীয়ভাৱে কোনো ধৰণৰ পদক্ষেপ লোৱা হাতত দেখা নাই আৰু অনাগত দিনত যদি এনেধৰণেই যদি চলি থাকিবলৈ হয় আমি সমগ্ৰ এই ৰাইজৰ লগতে অভিভাৱকসকলে আমি এটা ধৰ্ণাৰ দৰে এটা প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম। হয়, চৰকাৰে প্ৰতি বছৰে গুণোৎসৱ পাতে, কিন্তু গুণোৎসৱত যিহেতু গুণগত শিক্ষাৰ মানদণ্ড নিৰূপণ কৰে আৰু সেই পৰ্যায়ত কিন্তু এইসকল শিশুৱে 252 জনকৈ শিশুৱে কিদৰে আচলতে পাঠদান তেওঁলোকে আগবঢ়াই নিছে সেয়া এক বিচাৰ্য বিষয় হৈ পৰিছে। কাৰণ এইসকল শিশুৱে যি ধৰণৰ গুণগত শিক্ষা লাভ কৰিব লাগে এইসকল শিশু কিন্তু এতিয়াও বঞ্চিত হৈ আছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বা অসম চৰকাৰৰ যিটো শিক্ষা বিভাগে এই বিদ্যালয়খনত যদিহে